हम जैन मंदिर जा रहा था, हमारे पीछे कोई आदमी नहीं था। हम बस वहाँ तक पहुँचा तो पीछे मेरा तो पल्लू ऐसे रहता है, ये साइड से यहाँ से टानने का कोशिश किया तो हम हाथ से ऐसे पल्लू चेन को पकड़ लिया और चिल्लाने लग गया ज़ोर ज़ोर से। ये 7 साढ़े 7 के बीच का बात है आज सुबह। फिर वो जैसे भागने लगा ना तो हम आगे की तरफ गिर गया। सामने एक आदमी था, ब्लैक कलर का टी शर्ट जीन्स पहन रखा था। अभी 15 दिन पहले हुआ और 3 महीना पहले हुआ। एक तो मेरे हाथ में ही रह गया एक पार्ट कोई और ला के दिया था मेरा घर तेरापंथ भवन के सामने। तो ऐसा नहीं होना चाहिए और पुलिस रहना चाहिए ऐसा। ये तीसरी बार हो गया, आगे भी होगा। रिस्क भी रहता है, कल को कुछ होगा उसके पास तो वो मार के भी गिरा सकता है। आपको चोट आया है? हाँ चोट है। पुलिस को अपने थाने में दर्ज जाएगा। আজি আকো এটা চেইন স্নেচিঙৰ ঘটনাটো হৈছে বিচি চুৰানা ৰোডত বাসিন্দা মহিলাজন অনিতা কালা। তেওঁ সদায় ৰাতিপুৱা মন্দিৰত যায় 6:30 7টা বজাত। আজি 7:15 তেওঁ যেতিয়া নেশ্যনেল হাইৱে হৈ কিনি আছামলৰ বেক সাইডৰ পৰা জৈন মন্দিৰলৈ যে সোমাওঁতে লগে লগে এজন যুৱকে তেখেতৰ মানে লগত অলপ ধাক্কামুক্কি কৰিলে। তাৰপিছত তেখেতৰ চেইনটো স্নেচিং কৰাৰ চেষ্টা কৰিছে। যেহেতু মাইকীজন অলপ ষ্ট্ৰং হৈ কিনি বাধা দিছে, চেইনটো স্নেচিং কৰোঁতে ভাঙি গৈছে কিন্তু লৈ যাব পৰা নাই। ল'ৰাৰ বয়স অলমষ্ট 25ৰ নিচিনা হ'ব। আৰু ঘটনাটো আজি এইটো প্ৰথম নহয়, 15 দিন আগত সেই গলিৰ ভিতৰতে মঞ্জু দেৱী জেনৰ মাইকীজনৰ লগত ছেম এনেকুৱা ঘটনা হৈছিলে। তেতিয়া চেইনটো টানি কিনি লৈ গ'ল, কিন্তু তেতিয়াও পুলিচৰ ভূমিকাটো অলপ মানে হেৰি আছিলে, মানে তেওঁলোকে ষ্ট্ৰং একশ্যন লোৱা নাই। আৰু 4 মাহ আগতো এজন মাইকীৰ লগত সেই গলিৰ ভিতৰতে এনেকৈ ঘটনাটো হৈছে। আমি খুব দুখিত, এই ঘটনাটো বাৰে বাৰে হৈ আছে চেইন স্নেচিঙৰ। আৰু 10 জুলাইৰ ৰাতিও জৈন মন্দিৰত চুৰি হৈছিলে। আৰু আমি আপোনাৰ মিডিয়াৰ জৰিয়তে আমি ক'বলৈ বিচাৰিছোঁ যে পৰহি ৰাতি শ্মশান কালী মন্দিৰতো এনেকৈ চুৰিৰ কাণ্ড এটা হৈছে, যাৰ কাৰণে সকলো খাৰুপেটীয়া বৃহত্তৰ খাৰুপেটীয়া ৰাইজ মৰ্মাহত আছে, দুখিত আছে। আৰু পুলিচৰ ভূমিকাটো অলপ মানে চিন্তাজনক হৈছে যে আমাক পুলিচ পেট্ৰলিং যেনেকৈ লাগে সেই হিচাপত পুলিচ পেট্ৰলিং নাই খাৰুপেটীয়াত। মহিলাৰ নিৰাপত্তা নোহোৱা হৈছে নেকি বৰ্তমান? সেইটোতো আজিৰ কথা নহয়, এইটোতো আমি চাই আছোঁ। কোনো ডিচিপ্লিন নাই, ল এণ্ড অৰ্ডাৰ নাই। ৰাস্তাত হাইৱেত আপুনি গাড়ী চাই আছে, গাড়ীৰ কোনো স্পীড নাই, পাৰ্কিঙৰ কোনো ছিষ্টেম নাই। আৰু ডেকা ল'ৰা যুৱ প্ৰজন্ম যেনেকৈ বাইক চাইক চলায় সেইটো কোনো ডিচিপ্লিন নাই। পুলিচৰ অলপ কৰা হ'ব লাগিব। পুলিচৰ লগত যদি সহায় কৰিব লাগে, আমাৰ নিচিনা ডেকা ল'ৰা আছে, দল সংগঠন আছে, আমি সহায় কৰিম। আমি পুলিচৰ পৰা সেইটোৱে অনুৰোধ কৰিছোঁ, দৰং জিলা পুলিচ প্ৰশাসনকো সেইটো অনুৰোধ কৰিছোঁ আমি। ধন্যবাদ।